SDC বাইদেউ ইয়াতে ব্লক কৰিব আহিছোঁ। এইটো বৃহৎ স্বাৰ্থত আমাৰ যিটো নেকি অবৈধ বালি মল চলি আছে আমাৰ গাঁৱতে, সেইটোৰো আমি বাইদেউক আমি অৱগত কৰাৰ কাৰণে আমি ইয়াতে আহিছোঁ। গোটেইবিলাকে ধৰক আমাৰ ইয়াতে বৃহৎ সমস্যা কৃষি ক্ষেত্ৰত আমাৰ যিটো বহুত দিনৰ পৰা এই বালি মলটো অবৈধভাৱে চলি আছে, সেইটো আমি ৰাইজে বহুবাৰ কমপ্লেইন কৰাৰ পাছতো তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা নকৰিলে। এই ক্ষেত্ৰত আমি সকলো ৰাইজ সজাগ হৈ মিনিমাম মোটামুটি 1500 মান ছিগনেচাৰ আমি বাইদেউক অৱগত কৰাৰ ক্ষেত্ৰত আমি বৃহৎভাৱে তেওঁ আহ্বান জনাম। আৰু লগতে আমাৰ ৰাইজৰ পৰা বহুত সহায় লাভ কৰিছোঁ। এই ক্ষেত্ৰত আমি যদি তেওঁলোকে যদি পৰৱৰ্তী সময়ত অবৈধ বালি খনন কাৰ্য চলাই থাকে, আমি পৰৱৰ্তী সময়ত ৰাইজ সজাগ হৈ একগোট হৈ বৃহৎ প্ৰতিবাদী আন্দোলন কৰিবলৈ আমি ৰাইজে বাধ্য হ'ম। বিগত সময়ছোৱাতো আপোনালোকে সেই স্থানত উপস্থিত হৈ প্ৰতিবাদ কৰিছিলোঁ যদিও তেওঁলোকে আমাৰ প্ৰতিবাদত কোনো প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। যদি ইয়াতকৈ যদি তেওঁলোকে ব্যৱস্থা নলয়, পৰৱৰ্তী সময়ত আমি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। ঐক্যয়ন অসম দক্ষিণ কামৰূপ জিলাৰ সাপৰতাৰী আঞ্চলিক সমিতিৰ তৰফৰ পৰা আমি আজি অসমৰ মুখ্যমন্ত্ৰী মহোদয় SDC বাইদেউৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰদান কৰিম। এই স্মাৰক পত্ৰখনত এটি বৃহৎ সমস্যা, স্বাধীনতাৰ পৰাই আজিলৈকে এই সমস্যাত আমি প্ৰায় 20ৰ পৰা 30খনমান গাঁও জৰ্জৰিত হৈ আছোঁ। সেই সমস্যাটো হৈছে এখন দলং। আমি দলঙৰ কাৰণে যিটো সমস্যাত ভুগি আছোঁ, এই সমস্যাটো বৃহৎ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত আমি বহুবাৰ MLA লৈ পঠাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ পঠাইছোঁ। যি সময়ত আমাৰ পলাশবাৰী সমষ্টিৰ বিধায়ক ইলেকশ্যনত মিটিং গাবলৈ গৈছিল, তেতিয়া তেওঁ প্ৰতিশ্ৰুতি দিছিল বোলে এইখন দলং আমি খুব কম দিনৰ ভিতৰত মানে এইখন দলংখন আমি নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা কৰিম। কিন্তু আজিলৈ সেইটো ফলৱতী নহ'ল। সেয়েহে আমি প্ৰায় 3,000 পৰা 4,000 মান ছিগনেচাৰ হোৱা লৈ আজি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক এখন স্মাৰক পত্ৰ প্ৰদান কৰিম। আমি দাবী জনাইছোঁ অতি শীঘ্ৰে আমি যিমানকেইটা দাবী স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ, স্মাৰক পত্ৰত থকা দাবীবিলাক অতি শীঘ্ৰে অসম চৰকাৰে মানি লয়, সেইটোৱে আমি আহ্বান জনাইছোঁ। দলংখন ক'ত? দলংখন 50 নং পলাশবাৰী সমষ্টিৰ, বৰ্তমান 29 নং পলাশবাৰী সমষ্টিৰ 27 নং সাপৰতাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত প্ৰায় পাৰঘাট বুলি এডোখৰ ঠাই আছে। সেই ঠাইখনতে আমি এখন দলৰ কাৰণে দীৰ্ঘদিন ধৰি বহুকেইটা সংগঠনৰ পৰা আমি দাবী জনাইছোঁ। এই দাবীবিলাক আজিলৈকে চৰকাৰে মানি লোৱা নাই। আমি আশা কৰিছোঁ এই মেমৰেণ্ডমখন শেষ মেমৰেণ্ডম হওক। আশা কৰিছোঁ এই মেমৰেণ্ডমখন যদি ফলৱতী নহয়, আমি গুৱাহাটী দিছপুৰত গৈ আন্দোলন কৰিবলৈ বাধ্য হ'ম। কি দাবী আছে আপোনালোকৰ? আমি প্ৰথম দাবী, 1 নম্বৰ দাবী আছে দলংখনৰ দাবী। 2 নম্বৰ দাবী এখন পশু চিকিৎসালয়, য'ত আমাৰ জীৱ জন্তুৰ কাৰণে সুৰক্ষিত এখন মেডিকেল, সেইখন নিৰ্মাণ কৰিব লাগে। 3 নম্বৰ দাবী এখন হাইস্কুল ভেঞ্চাৰকৰণ, সেইখন চৰকাৰীকৰণ কৰিব লাগে। 4 নম্বৰ দাবী এখন মেডিকেল লাগে, সেইখন অতি শীঘ্ৰে এই দাবীকেইটা আমাক প্ৰতিশ্ৰুতি দিব বুলি চৰকাৰে আমি আশা জনাইছোঁ।